মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ অসমীয়াৰ লেসন 11ৰ অতীতক নাযাবা পাহৰি নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনত দিয়া আছে কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, ব্ৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে এই যুগৰ ঐতিহ্য, ব্ৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সমৃদ্ধিয়ে তেনে সম্পদবোৰকে কলা সম্পদ বুলি কোৱা হয়। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। তাৰ পিছত কোৱেশ্চন গ দিয়া আছে কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰাক ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণিৰ সকলো সম্পদকে প্ৰত্নতাত্ত্বিক সম্পদ বোলে। তো ইয়াত কি কৈছে প্ৰাগৈতিহাসিক যুগৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণি সকলো সম্পদকে প্ৰত্নতাত্ত্বিক সম্পদ বোলে। তাৰ পিছত কোৱেশ্চন ঘ দিয়া আছে প্ৰত্নতত্ত্ব বুলিলেই কি বুজা। পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰো। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নকেই প্ৰত্নতত্ত্ব বোলা হয়। পুৰণি কালৰ কলা সম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰো। এই সম্পদসমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত দিয়া আছে পুৰণি দ্বাৰকা নগৰৰ অৱশেষ কৰ পৰা উদ্ধাৰ কৰা হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল। তাৰ পিছত কোৱেশ্চন দিয়া আছে সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা গোৱালপাৰা জিলাত অৱস্থিত। তাৰ পিছত কোৱেশ্চন দিয়া আছে তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পোৰা মাটিৰ কুৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল। তাৰ পিছত বৰ্গচ্ছ দিয়া আছে সূৰ্য পাহাৰৰ খনন কাৰ্যত কি উদ্ধাৰ হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্ম আদি, গুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ মূৰ্তি আদিৰ সমাৱেশ উদ্ধাৰ হৈছিল। তাৰ পিছত দিয়া আছে কি গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পোৰা মাটিৰ বৌদ্ধ স্তূপ, বিৰল ভাস্কৰ্যৰ উদ্ধাৰ হৈছিল। গোৱালপাৰাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল। তাৰপিছত নেক্সট কোৱেশ্চনত দিয়া আছে কি গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰণিক প্ৰাচীন অসমৰ ব্ৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰণিৰ আশে-পাশে উদ্ধাৰ হোৱা প্ৰাচীন শিলালিপিৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল শিলালিপিয়ে নহয় ডুবৰণি অঞ্চলৰ প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতত ডুবৰণি অঞ্চলৰ বিকাশ লাভ কৰাৰ ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। সেইবাবে ইয়াক প্ৰাচীন অসমৰ ব্ৰঞ্জীৰ
অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যনটোত দিয়া আছে গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। তাৰপিছত কুৱেশ্যনত দিয়া আছে শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউ সমাধি ক্ষেত্ৰ মৈদামসমূহৰ উদ্ধাৰ হৈছে। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি আছিল? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ আছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আছিল মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সুফুৰা, হাতীদাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদামৰ সাদৃশ আছে। তাৰপিছত 2 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। তো ইয়াত শব্দ অৰ্থ লিখিব দিছে প্ৰত্নতত্ত্ব, ইয়াৰ অৰ্থ কি হ'ব? পুৰণিকালীয়া বস্তু সম্বন্ধীয় জ্ঞান বা পুৰাতত্ত্ব। তাৰপিছত ভগ্নাৱশেষ, ইয়াৰ অৰ্থ কি হ'ব? কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট নহৈ থকা ভাগ। ভাস্কৰ্য, ইয়াৰ অৰ্থ কি হ'ব? ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প। তাৰপিছত স্তূপ, ইয়াৰ অৰ্থ কি হ'ব? থূপ বা দম। ঐতিহাসিক, ইয়াৰ অৰ্থ হ'ব ইতিহাস সম্বন্ধীয়। উদ্ঘাটন, ইয়াৰ অৰ্থ কি হ'ব? উন্মোচন বা মুকলি কৰা কাৰ্য। ঐতিহ্য, ইয়াৰ অৰ্থ হ'ব গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা। গৌৰৱ, ইয়াৰ অৰ্থ কি হ'ব? সন্মান বা মৰ্যাদা। তাৰপিছত 3 নম্বৰত দিয়া আছে চমুটকা লিখা। তো কি চমুটকা লিখিব দিছে? শ্ৰী শ্ৰী সূৰ্য পাহাৰ, মৈদাম, ডুবৰণি আৰু নটৰাজ। তো ক নম্বৰত কি দিছে? শ্ৰী শ্ৰী সূৰ্য পাহাৰ। শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। এইখন এখন ইতিহাস প্ৰসিদ্ধ স্থান। প্ৰত্নতাত্ত্বিক দিশৰ পৰাও এইখন এখন অতিকৈ প্ৰসিদ্ধ স্থান। ইয়াত কেইবাবাৰো খনন কাৰ্য চলাই বিভিন্ন ধৰণৰ সম্পদ উদ্ধাৰ কৰা হৈছে। খনন কাৰ্যৰ ফলত ইয়াত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বুদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদিৰ মূৰ্তিৰ সমাৱেশ শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে। তাৰপিছত খত দি আছে কি? মৈদাম। মৈদাম বুলিলে সাধাৰণতে আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰক বুজা যায়। শিৱসাগৰ জিলাৰ চৰাইদেউত এনেধৰণৰ কেইবাখনো ৰাজকীয় মৈদাম উদ্ধাৰ কৰা হৈছে। এই মৈদামসমূহৰ আকৃতি বৃহৎ অৰ্ধগোলাকাৰ। ইয়াৰ স্থাপত্য সমগ্ৰ ভাৰতবৰ্ষতেই বিৰল। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদাম সংস্কৃতিৰ সাদৃশ্য আছে। ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে এনে এটি মৈদামৰ খনন কাৰ্য চলাই মৃতকৰ লগত দিয়া শৰাই, সুফুৰা, হাতীদাঁতৰ অলংকাৰ, সোণৰ অলংকাৰ অৱশেষ আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত গত দিয়া আছে কি? ডুবৰণি। ডুবৰণি গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত অৱস্থিত। ই প্ৰাচীন অসমৰ বুৰঞ্জীৰ এক অন্যতম ক্ষেত্ৰ। এই অঞ্চলৰ ওচৰে পাছৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, ডুবৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতত ডুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। তাৰপিছত ঘৰত দি আছে কি? নটৰাজ। নটৰাজ নৃত্য গুৰু অথবা নৃত্যৰ দেৱতা হিচাপে বিশ্বাস কৰা হয়।
শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত নটৰাজৰ মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই মূৰ্তিৰ সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। তাৰ পিছত 4 নম্বৰত দি আছে ব্যাখ্যা কৰা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে? উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰসংগ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অতীতক নাযাবা পাহৰি নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। তাৰ পিছত সংগতি গংগা নদীৰ পাৰত গঢ়ি উঠা সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাৰ মাজত সাদৃশ্য দাঙি ধৰাৰ প্ৰসংগত উক্ত বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে। ব্যাখ্যা অসমৰ বিভিন্ন স্থানত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ লগত গংগা নদীৰ উপত্যকাৰ উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰীৰ সামঞ্জস্য দেখিবলৈ পোৱা গৈছে। এই প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ জৰিয়তে এখন ঠাইৰ মানুহৰ জীৱন যাপনৰ প্ৰণালী বা জীৱন ধাৰণৰ প্ৰণালী, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰি। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্ত্বিক সম্পদসমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদৃঢ় কৰি তুলিছে। তেজপুৰৰ ওচৰ বৰাচুবুৰী গাঁৱত পোৰামাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে এক ধৰণৰ পোৰামাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে দুয়োখন ঠাইতে একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছে। তাৰপিছত 5 নম্বৰত দি আছে তলত শব্দবোৰৰ বিপৰীত শব্দ পাঠৰ পৰা বিচাৰি লিখা। তো ইয়াত কি কৈছে? উপস্থিত। তো ইয়াৰ বিপৰীত শব্দ কি হ'ব? অনুপস্থিত। চিনাকি, ইয়াৰ বিপৰীত শব্দ হ'ব অচিনাকি। প্ৰাচীন, ইয়াৰ বিপৰীত শব্দ হ'ব নবীন বা নতুন। তাৰপিছত পৰিকল্পিত, ইয়াৰ বিপৰীত শব্দ হ'ব অপৰিকল্পিত। ধ্বংস, ইয়াৰ বিপৰীত শব্দ হ'ব সৃষ্টি। নবীন, ইয়াৰ বিপৰীত শব্দ হ'ব প্ৰাচীন। দুৰ্বল, ইয়াৰ বিপৰীত শব্দ হ'ব শক্তিশালী। বৈসদৃশ্য, ইয়াৰ বিপৰীত শব্দ হ'ব সদৃশ্য। তাৰপিছত 6 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। ভগ্নাৱশেষ এই সেই স্থানত এতিয়া সংগ্ৰহালয়ত ভগ্নাৱশেষে আছে। তাৰপিছত ইতিহাস শিৱসাগৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। উদ্ঘাটন দুৰ্ঘটনাটোৰ কাৰণ এতিয়া উদ্ঘাটন কৰিব পৰা হোৱা নাই। উদ্ধাৰ এই স্থানৰ পৰা কেইবাবিধ অপূৰুগীয়া সম্পদ উদ্ধাৰ কৰা হৈছে। তাৰপিছত খনন খাৰুৱা তেলৰ বাবে ইয়াত বৃহৎ হাৰত খনন কাৰ্য চলোৱা হৈছে। তাৰপিছত নিৰ্মাণ অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য চলি আছে। ঐতিহ্য তেজপুৰ এখন ঐতিহ্যপূৰ্ণ চহৰ। অপূৰুগীয়া গড় এবিধ অপূৰুগীয়া জন্তু। তাৰপিছত 7 নম্বৰত দিয়া আছে তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা। কত কি দিছে? কোনো বস্তু ভগা চিগা অংশবোৰ তাক কি বুলি কোৱা হয়? ভগ্নাৱশেষ। মানে কোনো এটা বস্তু ভঙাৰ পিছত যিটো বস্তু থাকি যায় তাক কি বুলি কয়? ভগ্নাৱশেষ। তাৰপিছত খত দি আছে প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন তাক কি বোলে? প্ৰত্নতত্ত্ব। গত দি আছে প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান সংগ্ৰহালয়। খ শিলৰ কটা শিল্প, ইয়াক কি কয়? ভাস্কৰ্য। তাৰপিছত 8 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তো ইয়াৰ কত কি দিছে?
অভাৰহেড প্ৰজেক্ট বুলিলে কি বুজা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অভাৰহেড প্ৰজেক্ট বুলিলে এবিধ প্ৰক্ষেপণ যন্ত্ৰক বুজা যায় তাৰপিছত খত দি আছে অভাৰহেড প্ৰজেক্টৰ সহায়ত কি কৰিব পাৰি তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অভাৰহেড প্ৰজেক্টৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পদাৰ্থৰ ডাঙৰলৈ দেখুৱাব পাৰি তাৰপিছত কোৱেশ্চন গত দি আছে প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয় তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কাৰ্বন 14 মেথড তাৰপিছত কোৱেশ্চন ঘত দি আছে প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনৰ নাম লিখা তো উত্তৰত তোমালোকে লিখিবা আমবাৰী মদন কামদেৱ দ পৰ্বতীয়া ডুবৰণী শ্ৰী শ্ৰী সূৰ্য পাহাৰ আৰু ননাত আদি তাৰপিছত 9 নম্বৰ প্ৰশ্ন দি আছে শিলালিপিসমূহৰ অধ্যয়নে কি তথ্যৰ যোগান ধৰে তো উত্তৰত তোমালোকে লিখিবা শিলালিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে